আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ তিৰুভাৱ তিথি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ কেইবা ঠাইতো বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গুৰুজনাৰ পবিত্ৰ তিৰুভাৱ তিথিভাগ। তিথিৰ লগত সংগতি ৰাখি বৃহত্তৰ যোৰহাট শাক পাচলি ব্যৱসায়ী সন্থাৰ সৌজন্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উদযাপন কৰা হৈছে। উল্লেখ্য যে বিগত বছৰৰ দৰে এই বৰ্ষতো বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰে গুৰুজনাৰ তিথিভাগ। পুৱাৰ ভাগত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতে অনুষ্ঠিত হয় নাম প্ৰসংগ দিহানাম। সন্ধিয়া কমলা গগৈৰ দিহানাম পৰিৱেশনৰ এক অনুষ্ঠানৰ পাছতে নটৰাজ সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত বিপ্লৱ আমোদৰ আখ্যান দণ্ডভক্তৰ মুক্তিলাভ শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰা হয়। 12 বছৰ এইবাৰ 12 বছৰত আমি ভৰি দিছে। গতিকে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথিভাগ আমি সকলো জাতি জনগোষ্ঠী ধৰ্ম বিভিন্ন ধৰ্মৰ ভাষা ভাষী লোকসকল আমি একত্ৰিত হৈ যিহেতু আমি ব্যৱসায় কৰি আছোঁ, গতিকে সেই অনুপাতে আমি গুৰুজনাৰ তিৰুভাৱ তিথিভাগ সকলো একত্ৰিত হৈ আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু ইয়াত এই কৰ্মভাগ হোৱাৰ পৰা আমাৰ এটা আমাৰ ব্যৱসায়স্থলীত এটা আমাৰ খুব গুৰুজনাৰ প্ৰতি যে সকলোৱে যে শ্ৰদ্ধা ভক্তি আছে, সেইটো প্ৰমাণিত হৈছে। গুৰুজনাৰ যি সপোন আছিল যে তেখেতে চেষ্টা কৰিছিল যে সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকসকলক একত্ৰিত কৰি ৰাখি অসমীয়া যি সমাজ প্ৰতিষ্ঠা কৰি গৈছিল, সেই তাৰ আমি অকণমান প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু সেই ফলশ্ৰুতিতে আমি গুৰুজনাৰ তিথিভাগ আমি আয়োজন কৰি আহিছোঁ। কাৰ্যসূচী হিচাপে প্ৰথম কাৰ্যসূচী আমাৰ পুৱা গুৰু আসন প্ৰতিষ্ঠা আৰু পুৱা নাম প্ৰসংগ হৈ গৈছে। তাৰপিছত আমাৰ ধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন আৰু আমাৰ ব্যৱসায়ীসকলৰ ভালেমান কেইজন গণ্যমান্য ব্যৱসায়ী ইহলীলা সম্বৰণ কৰিছে। তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা উপলক্ষে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি সম্পূৰ্ণ কৰিছোঁ। আৰু ইয়াৰ পাছতে আমাৰ ধৰ্মীয় শোভাযাত্ৰা আমি শেষ কৰিছোঁ। আৰু ইয়াৰ পাছতে আমাৰ এতিয়া দিনৰ ভাগত আমাৰ নাম প্ৰসংগ আৰম্ভ হ'বলৈ গৈছে। নাম প্ৰসংগ শেষ হোৱাৰ পাছতে অসমৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দিহানাম পৰিৱেশন কৰি সুনাম অৰ্জন কৰা অসমৰ হিয়াৰ আমাঠু শ্ৰীযুত কমলা গগৈ ডাঙৰীয়া আৰু তেখেতৰ সংগীবৃন্দৰ দ্বাৰা দিহানাম পৰিৱেশন কৰিব। তাৰপাছতে সন্ধ্যা ভাগত আমাৰ আৰু এটা অনুষ্ঠান আছে, সেইটো হৈছে আমাৰ দশাৱতাৰ নৃত্য হ'ব। তাৰ পাছতে অসমৰ বিভিন্ন জেগাত বিভিন্ন মঞ্চত মহাপুৰুষজনাৰ যি আপোনাৰ অমৰ সৃষ্টি সেই ভাওনা প্ৰদৰ্শন কৰিব নটৰাজ শিল্পী সমাজৰ আমাৰ যোৰহাটৰ দলটোৱে কৰিব। আমাৰ অনুষ্ঠান ইমানেই।